हेलो दोस्तों তোমালোক সকলোকে আজিৰ এই ভিডিঅ'খনলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'খনত ডিসকাস কৰিম তোমালোকৰ ইশানোদয় স্কলাৰশিপৰ যিখন মেৰিট লিষ্ট অৰ্থাৎ 2024 টু 2025 ৰ যি সেশনৰ যিখন মেৰিট লিষ্ট প্ৰকাশ পাবলগীয়া আছে সেইখনৰ বিষয়ে আমি ডিসকাস কৰিম। তোমালোকৰ মনত হয়তো প্ৰশ্ন হৈছে যে ফাইনাল ভেৰিফিকেশন হৈ গল আমাৰ এতিয়া মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাব। গতিকে এই ভিডিঅ'খনত তাক লৈ আমি ডিসকাস কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাবা। যোৱা বছৰ আমি যদি চাও যোৱা বছৰ মেৰিট লিষ্টখন প্ৰকাশ পাইছিল আগষ্ট মাহত 2023 টু 2024 ৰ যিখন মেৰিট লিষ্ট ইশানোদয় স্কলাৰশিপৰ 10000 ষ্টুডেন্টৰ নৰ্থ ইষ্টৰ সেইখন প্ৰকাশ পাইছিল তোমালোকৰ আগষ্ট মাহত। গতিকে এইবাৰো সম্ভৱত ইউজিচিয়ে আগষ্ট মাহতে তোমালোকৰ মেৰিট লিষ্টখন প্ৰকাশ কৰিব। গতিকে তোমালোকে মই এনে কোৱা নাই ভুৱাতে কোৱা নাই। গতিকে মই তোমালোকক দেখুৱাব বিচাৰো যে যোৱা বছৰ মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাইছিল। গতিকে চোৱা দেখুৱাই আছো মই। চোৱা ইশানোদয়ৰ মেৰিট লিষ্টখন 2023 টু 24 সেশনৰ ইয়াতে চোৱা তোমালোকৰ এই ইউজিচিয়ে দিয়া লেটাৰখন যিখন মানে লেটাৰ দি জনাইছে নোটিছ দিছিলে এইটো নোটিছটো দিছিলে তোমালোকৰ 9th আগষ্টত। চোৱা এইটো ওপৰত লিখিছে ৰাইট সাইডত। আৰু সম্ভৱতঃ এই মেৰিট লিষ্টখনো তোমালোকৰ 9 আগষ্টতে প্ৰকাশ পাইছিলে নৰ্থ ইষ্টৰ 10000 ষ্টুডেন্টৰ। গতিকে ইয়াতে চোৱা ফাৰ্ষ্টত দিছে অৰুণাচল প্ৰদেশ, তাৰ পিছত অসমৰ দিছে, তাৰ পিছত এনেকৈ চোৱা অসমৰ বহুতখিনি আছে। চোৱা অৰুণাচলৰ হিমানখিনি নাই কাৰণ হিয়তৰ পপুলেশ্যন বহুত কম। আৰু তলত চোৱা কিমানখিনি দিছে অসমৰ। চাইছা 2000 পাৰ হৈ গৈছে অসমৰ 3000 তোমালোকে চাব পাৰিছা ইয়াতে মেৰিট লিষ্টখনত। চাৰি হাজাৰ পাৰ হ'ল। চাই আছে তোমালোকে এয়া 5000 পাৰ হ'ল। ইমানখিনি ষ্টুডেণ্টে পাইছে অসমৰ পৰা। চোৱা তোমালোকে এই চোৱা অসমৰ চোৱা ইয়াতে 7325 নহয় 7326 আৰু ওপৰত আমি অৰুণাচলৰ মোষ্ট প্ৰবাবলি 55 মান চাইছিলো। গতিকে চোৱা কিমানখিনি বেছি ধৰিব পাৰা তোমালোকে 7200 মান ধৰা আৰু 200 মান ধৰা 7000 7500 প্ৰায় 7000 এটা দুটা ষ্টুডেন্ট নেকি কিমান ষ্টুডেন্ট পাইছে তোমালোকে চোৱা। আৰু বাকিবিলাক চোৱা 7000 পাইছে 10000ৰ ভিতৰত। আৰু মণিপুৰ ইমান পাবই কাৰণ অসমখন মোষ্ট পপুলেটেড মানে পপুলেশ্যন বেছি হয় নৰ্থ ইষ্টৰ সকলো ৰাজ্যতকৈ। গতিকে পাবই। মণিপুৰত এনেকৈ বহুতো পাইছে, মণিপুৰো বহুত পাইছে। এনেকৈ লাষ্টত চাবা লাষ্টত চোৱা ত্ৰিপুৰা লাষ্টত আছে। চোৱা 10000 ষ্টুডেন্টৰ এইখিনি মেৰিট লিষ্ট তোমালোকক দেখুৱালো। গতিকে
গতিকে ভিডিঅ'টো আৰু দীঘল নকৰোঁ সম্ভৱতঃ তোমালোকৰ ঈশানোদয় স্কলাৰশ্বিপখনৰ 2024-25 ছেশ্যনৰ যিখন মেৰিট লিষ্ট প্ৰকাশ পাবলগীয়া আছে সেইখন সম্ভৱতঃ 2025 বৰ্ষৰ আগষ্ট মাহতে প্ৰকাশ পাব গতিকে তোমালোকে টেনশ্যন ল'বলগীয়া নাই তোমালোকৰ যদি হাই ছেকেণ্ডেৰীত ভাল মাৰ্ক পাইছা তেনেহ'লে তোমালোকৰ নিশ্চয় মেৰিট লিষ্টত নাম আহিব আৰু সম্ভৱতঃ আগষ্ট মাহতে প্ৰকাশ পাব মোৰ সম্ভৱতঃ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনখন ক্লিক কৰি অল কৰি ল'বা যাতে এনেধৰণৰ নটিফিকেশ্যনো তোমালোকে সকলোতকৈ আগত গম পাব পাৰা গতিকে আজিৰ কাৰণে এইখিনিয়ে গতিকে আকৌ লগ পাম নতুন ভিডিঅ' লৈ গতিকে বাই বাই